স্বাগতম জনাইছোঁ আপোনাক আমাৰ এন চাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰিবলৈ এতিয়া আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচত যোৱাৰ কোনো প্ৰয়োজনে নাই আৰু লাইনত শাৰী পাতি থিয় হোৱাৰ কোনো প্ৰয়োজনে নাই। এতিয়া আপুনি আপোনাৰ ঘৰত বহি মোবাইল বা কম্পিউটাৰৰ পৰা অনলাইনতে 1966 চনৰ পৰা আৰম্ভ কৰি এতিয়া নতুন চনৰ ভিতৰত যিকোনো চনৰ ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি আপুনি অনলাইনতে এপ্লাই কৰিব পাৰিব আৰু এপ্ৰুভ হোৱাৰ পাছত আপুনি অনলাইনৰ পৰা ডিজিটেল চাৰ্টিফাই কপি ডাউনলোড কৰিব পাৰিব। এইখন হৈছে অনলাইনতে এপ্লাই কৰা ডিজিটেল ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি আৰু এইখন হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচ ভিজিট কৰি বনোৱা চাৰ্টিফাই কপি। দুইখনৰ ভেলু সমান হয়, আপুনি দুইখন যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখাম আপুনি অনলাইনতে মোবাইল বা কম্পিউটাৰৰ পৰা ডিজিটেল ভোটাৰ তালিকাৰ চাৰ্টিফাই কৰিবৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ আগতে আপুনি দুটা কথা জানিব লাগিব, কাৰণ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আৰু এই ভিডিঅ'টো চাই যাতে আপোনাৰ টাইম পাছ নহয়, সেইবাবে মই আপোনাক জনাই দিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে, যদি আপোনাৰ ওচৰত অলৰেডি অসমৰ ডিষ্ট্ৰিক্টৰ আইডি পাছৱৰ্ড আছে, আপুনি ভিডিঅ'টো ইমানতে এৰি যাব পাৰে, কাৰণ মই আজিৰ এই ভিডিঅ'টোত ডিষ্ট্ৰিক্টৰ আইডিৰে ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰি নেদেখুৱাওঁ। যিসকলৰ আইডি আছে তেখেতসকলেতো অলৰেডি ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি আৰু অন্যান্য ছাৰ্ভিচবিলাক এপ্লাই কৰিব পাৰিয়ে আছে, কিন্তু যিসকলৰ ডিষ্ট্ৰিক্টৰ আইডি পাছৱৰ্ড নাই, আৰু আপোনালোকে নিশ্চয় জানে এতিয়া নতুনভাৱে অসমৰ ডিষ্ট্ৰিক্টৰ আইডি পাছৱৰ্ড ক্ৰিয়েটো হোৱা নাই আজি 4-5 বছৰৰ পৰা। তো যিসকলৰ ওচৰত ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰাৰ বাবে ডিষ্ট্ৰিক্টৰ আইডি পাছৱৰ্ড নাই, তেখেতসকলে কেনেকৈ ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰিব পাৰিব উইদাউট ডিষ্ট্ৰিক্টৰ আইডিত, মই আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ষ্টেপ বাই ষ্টেপ। ভাল পালে লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়ো। আপুনি প্ৰথমে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in। আপুনি NSDL eKYC লিখি আপুনি চাৰ্চ নকৰিব, nsdlkyc.in লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে চাওক, NSDL KYC পান পৰ্টেল nsdlkyc.in। আপুনি এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আৰু কম্পিউটাৰত এইটো ৱেবছাইট এনেকৈ অ'পেন হ'ব। ইয়াত চাওক এনিমেশ্যন আহি আছে, ইয়াত আপুনি ভোটাৰ তালিকাৰ চাৰ্টিফাই কপিও এপ্লাই কৰিব পাৰিব। তো যদি আপোনাৰ ওচৰত আইডি পাছৱৰ্ড আছে আপুনি লগইনত ক্লিক কৰি লগইন কৰিব, আৰু যদি আপোনাৰ ওচৰত আইডি পাছৱৰ্ড নাই আপুনি ৰেজিষ্টাৰত ক্লিক কৰি আপোনাৰ ডিটেইলছ এণ্টাৰ কৰি আপুনি ৰেজিষ্টাৰ কৰিব। মই মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন কৰি আছোঁ। লগইন কৰাৰ পাছত আপোনাৰ মোবাইলত আৰু কম্পিউটাৰত এনেকৈ ডেছবৰ্ডটো আপুনি দেখিবলৈ পাব। ইয়াত বহুতকেইটা ছাৰ্ভিচ আছে। যদি আপুনি এতিয়াও আইডি ৰেজিষ্টাৰ কৰা নাই, আপুনি মাত্ৰ 49 টকাত ৰিটেইলাৰ আইডি ৰেজিষ্টাৰ কৰিব পাৰিব, লগে লগে আপোনাৰ আইডিটো এক্টিভ হৈ যাব। তো এইটো আইডিৰ পৰা আপুনি ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব মই আপোনাক দেখুৱাই আছোঁ। ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰিবলৈ ইয়াত দুটা অপশ্যন দিয়া আছে। ইয়াত চাওক কৰ্নাৰত দিয়া আছে ভোটাৰ লিষ্ট চাৰ্টিফাই, ইয়াত আপুনি ক্লিক কৰি নিউ চাৰ্টিফাইড এপ্লাই যদি আপুনি ক্লিক কৰিলেও এপ্লিকেশ্যন ফৰ্ম অ'পেন হৈ যাব, আৰু ইয়াত ডেছবৰ্ডত দিয়া আছে চাওক ভোটাৰ লিষ্ট চাৰ্টিফাই কপি, ইয়াত যদি আপুনি ক্লিক কৰে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মখন এনেকৈ অ'পেন হৈ যাব। কিন্তু অনলাইনত ডিটেইলছ ফিল আপ কৰাৰ আগতে আপুনি প্ৰথমে ডাউনলোড ফৰ্ম ইয়াত যিটো অপশ্যন দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এখন PDF ফাইল ডাউনলোড হ'ব, এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰিব। মই আপোনাক দেখাই আছোঁ ডাউনলোড কৰি। ইয়াত ক্লিক কৰাৰ পাছত চাওক লগে লগে ডাউনলোড হৈ গৈছে। যদি আপুনি মোবাইলৰ পৰা কৰি আছে তেতিয়াহ'লে আপুনি প্ৰিণ্ট আউট ল'ব নালাগে, আপুনি যিকোনো মোবাইলত এডিটিং ছফ্টৱেৰত আপুনি এই এপ্লিকেশ্যন ফৰ্মখন আপুনি ফিল আপ কৰি ল'ব আৰু ডিজিটেল ফিল আপ কৰি আপুনি আপলোড কৰিব পাৰিব। আৰু যদি আপোনাৰ ওচৰত প্ৰিণ্টাৰ আছে তেতিয়াহ'লে আপুনি প্ৰিণ্ট আউট লৈ ল'ব আৰু আপুনি কলমেৰে এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব। মই আপোনাক বুজাই দি আছোঁ। এপ্লিকাণ্ট ডিটেইলছত কেৱল আপুনি এপ্লিকাণ্টৰ নাম, আবেদনকাৰীৰ নাম, আবেদনকাৰীৰ লিংগ, মেইল নে ফিমেইল, মোবাইল নাম্বাৰ এইখিনি আপুনি ফিল আপ কৰিব। এড্ৰেছ ডিটেইলছত আপুনি ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, চাব ডিষ্ট্ৰিক্ট নেম, চাৰ্কুল অফিচ নেম, ভিলেজ নেম, পুলিচ ষ্টেচন নেম, পোষ্ট অফিচ নাম্বাৰ আৰু পোষ্ট অফিচ নেম এইখিনি আপুনি ফিল আপ কৰিব। স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আদাৰ ডিটেইলছত ইয়াত আপুনি LIC নাম্বাৰ, বিধানসভা সমষ্টিৰ নম্বৰ, বিধানসভা সমষ্টিৰ নাম, পুলিং ষ্টেচন নেম মানে ভোটদান কেন্দ্ৰৰ নাম, ভোটদান কেন্দ্ৰৰ নাম্বাৰ, পাৰ্ট নাম্বাৰ এইখিনি আপুনি ফিল আপ কৰিব লাগিব। আপুনি যিটো চনৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাই কপি এপ্লাই কৰিব বিচাৰে সেইখন ভোটাৰ লিষ্টতে আপুনি এই ডিটেইলছখিনি পাই যাব। আপুনি ছেম টু ছেম চাই ফিল আপ কৰি ল'ব। আৰু তলত চাওক দিয়া আছে ভোটাৰ চিৰিয়েল নাম্বাৰ, মানে ইয়াত দুটা বক্স দিয়া আছে। আপুনি চাৰ্টিফাই কপিত যাৰ যাৰ নাম বিচাৰে তেখেতসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা আপুনি ইয়াত চাই ইংলিছত আপুনি ফিল আপ কৰি ল'ব, আৰু ভোটাৰ চিৰিয়েল নাম্বাৰ যিখিনি দিয়া আছে আপুনি ডিটেইলছখিনি আপুনি চাই ছেম টু ছেম আপুনি ইয়াত ফিল আপ কৰি ল'ব। ইমানখিনিতে ফিল আপ কৰাৰ কাম শেষ। এতিয়া আপুনি অনলাইনৰ ডিটেইলছ কেনেকৈ এণ্টাৰ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ। ইয়াত প্ৰথমত দিয়া আছে চাওক এপ্লিকাণ্ট ডিটেইলছ। এপ্লিকাণ্ট ডিটেইলছত ইয়াত আপুনি যিজনৰ ভোটাৰ তালিকাৰ চাৰ্টিফাই কপি এপ্লাই কৰিব বিচাৰিছে তেওঁৰ ফেমিলিৰ যিকোনো এজনৰ নাম আপুনি ইয়াত এণ্টাৰ কৰিব পাৰে। ধৰি লওক আপুনি আপোনাৰ নিজৰ নামো দিব পাৰে, একো প্ৰব্লেম নাই। এপ্লিকাণ্ট ডিটেইলছত আপুনি আপোনাৰ নিজৰ নাম এণ্টাৰ কৰিব, মোবাইল নাম্বাৰ এণ্টাৰ কৰিব, ষ্টেট নেম চিলেক্ট কৰা থাকিব, ডিষ্ট্ৰিক্ট নেম আপুনি এণ্টাৰ কৰিব আৰু চাব ডিষ্ট্ৰিক্ট নেম আপুনি এণ্টাৰ কৰিব। এইখিনি এণ্টাৰ কৰাৰ পাছত এতিয়া চাওক দিয়া আছে এড্ৰেছ ডিটেইলছ। এড্ৰেছ ডিটেইলছত প্ৰথম বক্সত আপুনি চাৰ্কুল অফিচ নেম আপুনি এণ্টাৰ কৰিব। 2 নম্বৰ বক্সত আপুনি অফিচ নেম, অফিচ নেমটো হৈছে আপোনাৰ ইলেকশ্যন কমিশ্যনৰ অফিচ নেম। বেছিভাগ ডিষ্ট্ৰিক্ট নেমে থাকে, ইয়াত আপুনি ডিষ্ট্ৰিক্ট নেম এণ্টাৰ কৰি ল'ব।
3 নম্বৰ বক্সত আপুনি ভিলেজ বা টাউন নেম আপুনি এণ্টাৰ কৰিব। 4 নম্বৰ বক্সত আপুনি পুলিচ ষ্টেচন নেম আপুনি এণ্টাৰ কৰিব। 5 নম্বৰ বক্সত আপুনি পোষ্ট অফিচ নেম এণ্টাৰ কৰিব আৰু 6 নম্বৰ বক্সত আপুনি পিনক'ড নাম্বাৰ এণ্টাৰ কৰিব। এতিয়া হৈছে আদাৰ ডিটেইলছ। ইয়াত প্ৰথম বক্সত চাওক দিয়া আছে LAC নাম্বাৰ। ইয়াত আপুনি আপোনাৰ সমষ্টিৰ নাম এণ্টাৰ কৰিব, মানে বিধানসভা সমষ্টিৰ নাম। 2 নম্বৰ বক্সত আপুনি আপোনাৰ সমষ্টিৰ নম্বৰ আপুনি এণ্টাৰ কৰিব। যদি নাজানে আপুনি গুগলত চাৰ্চ কৰিলেও পাই যাব। 3 নম্বৰ বক্সত আপুনি এণ্টাৰ কৰিব লাগিব পাৰ্ট নাম্বাৰ। আপুনি যিটো চনৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি এপ্লাই কৰি আছে সেইখন ভোটাৰ লিষ্টতে আপুনি খণ্ড নম্বৰ দেখিবলৈ পাব। আপুনি খণ্ড নম্বৰটো ছেম টু ছেম ইয়াত এণ্টাৰ কৰিব। 4 নম্বৰ বক্সত চাওক দিয়া আছে পুলিং ষ্টেচন নেম। ইয়াত আপুনি যিটো চনৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি এপ্লাই কৰি আছে সেইখন ভোটাৰ লিষ্টতে ভোটদান কেন্দ্ৰৰ নাম আপুনি দেখিবলৈ পাব। আপুনি ভোটদান কেন্দ্ৰৰ নাম ইয়াত ইংলিছত এণ্টাৰ কৰি ল'ব। 5 নম্বৰ বক্সত চাওক দিয়া আছে পুলিং ষ্টেচন নম্বৰ। ভোটাৰ লিষ্টতে আপুনি পাই যাব ভোটদান কেন্দ্ৰৰ নম্বৰ। ইয়াত আপুনি ভোটদান কেন্দ্ৰৰ নম্বৰ এণ্টাৰ কৰিব আৰু 6 নম্বৰ বক্সত আপুনি যিটো চনৰ ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি এপ্লাই কৰি আছে সেই আপুনি চনটো ইয়াত এণ্টাৰ কৰি দিব। আদাৰ ডিটেইলছ ফিল আপ কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। এতিয়া আপুনি মেম্বাৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। চিৰিয়েল নাম্বাৰ, নেম, ৰিলেশ্যন, জেণ্ডাৰ, এজ আৰু লাষ্টত দিয়া চাওক একশ্যন বটন। তো আপুনি ভোটাৰ লিষ্টত যাৰ যাৰ নামত চাৰ্টিফাইড কপি এপ্লাই কৰিব বিচাৰিছে, মানে এখন চাৰ্টিফাইড কপিতে চবৰে নাম থাকিব। তো ইয়াত প্ৰথমে আপুনি চিৰিয়েল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ভোটাৰ লিষ্টত যিটো চিৰিয়েল নাম্বাৰ দিয়া আছে তেওঁৰ নামৰ আগত আপুনি চিৰিয়েল নাম্বাৰটো এণ্টাৰ কৰিব। তেওঁৰ নাম ইংলিছত আপুনি শুদ্ধ এণ্টাৰ কৰিব। তেওঁৰ সম্পৰ্কিত ব্যক্তিৰ নাম, ফাদাৰ্ছ নেম থাকিব পাৰে বা হাজবেণ্ড নেম থাকিব পাৰে, ইয়াত আপুনি এণ্টাৰ কৰিব। জেণ্ডাৰ, পুৰুষ নে মহিলা আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আৰু ভোটাৰ লিষ্টত যিটো বয়স দিয়া আছে আপুনি এজৰ বক্সত এইটো এণ্টাৰ কৰিব। এতিয়া 2 নম্বৰ চিৰিয়েলৰ মানুহৰ নাম এড কৰাৰ বাবে আপুনি তলত চাওক দিয়া আছে এড ৰ'। আপুনি এড ৰ'ত ক্লিক কৰিব। এড ৰ'ত ক্লিক কৰাৰ পাছত এনেকৈ চিৰিয়েল অ'পেন হ'ব। ইয়াত আপুনি আকৌ চিৰিয়েল নাম্বাৰ, নাম, ৰিলেশ্যন, জেণ্ডাৰ, এজ আপুনি চিলেক্ট কৰিব। যদি দুজনতকৈ অধিক মানুহ হয় তেতিয়াহ'লে আপুনি এড ৰ'ত ক্লিক কৰি আপুনি সকলো মানুহৰ নাম ইয়াত এড কৰিব পাৰিব। ইয়াৰ পাছত তলত চাওক দিয়া আছে এটেচমেণ্ট অপশ্যন। ইয়াত প্ৰথম অপশ্যনত আপুনি ভোটাৰ লিষ্ট আপলোড কৰিব লাগিব। চ'ৰ্চ ফাইলত ক্লিক কৰি আপুনি যিটো চনৰ ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি এপ্লাই কৰি আছে সেইখন ভোটাৰ লিষ্টৰ কেৱল সেই পাতখনে আপলোড কৰিব যিখন পাতত এই সদস্যসকলৰ নাম আছে। সেই পাতখন আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰি আপুনি একদম ক্লিয়াৰ ভোটাৰ লিষ্ট আপলোড কৰিব লাগিব। যদি আপুনি মোবাইলৰ পৰা কৰি আছে মোবাইলৰ কেমেৰাৰে ফটো কেপচাৰ কৰি আপুনি আপলোড কৰিব আৰু যদি আপুনি কম্পিউটাৰৰ পৰা কৰি আছে তেতিয়াহ'লে আপুনি প্ৰিণ্টাৰেৰে স্কেন কৰি আপুনি আপলোড কৰি দিব। 2 নম্বৰ অপশ্যনত আপুনি চ'ৰ্চ ফাইলত ক্লিক কৰি যিখন আপুনি ফিজিকেল ফৰ্ম ফিল আপ কৰিছিলে আপুনি সেইখন ফৰ্ম আপুনি ইয়াত আপলোড কৰি দিব। যদি পেজ 2খন হয় আপুনি PDF বনাই ল'ব আৰু আপুনি PDF আপলোড কৰিব। যদি মিষ্টেক হৈছে আপুনি ৰিমুভ কৰি আপুনি আকৌ আপলোড কৰিব পাৰে, কিন্তু মনত ৰাখিব আপুনি সঠিক ফৰ্ম ইয়াত আপলোড কৰিব আৰু সঠিক ভোটাৰ লিষ্ট আপুনি ইয়াত আপলোড কৰিব। আপলোড কৰাৰ পাছত আপুনি এবাৰ প্ৰিভিউত ক্লিক কৰি আপুনি ডিটেইলছখিনি চাব পাৰিব যে আপুনি যিখিনি ডিটেইলছ এণ্টাৰ কৰিছে ডিটেইলছখিনি শুদ্ধ আছেনে ভুল আছে। যদি ভুল আছে তেতিয়াহ'লে আপুনি আকৌ কেনচেলত ক্লিক কৰি আপুনি কাৰেক্ট কৰিব পাৰিব আৰু যদি শুদ্ধ হয় তেতিয়াহ'লে আপুনি ইয়াত কেনচেলত ক্লিক কৰিব। কেনচেলত ক্লিক কৰি আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব আৰু এনেকৈ আপুনি দেখিবলৈ পাব যে ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি। ইমানখিনিতে আপোনাৰ ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি এপ্লাই কৰা কাম শেষ হৈ গৈছে। এতিয়া আপুনি ৰিচিপ্ট কেনেকৈ ডাউনলোড কৰিব বা আপুনি এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চেক কৰি চাব পাৰিব মই আপোনাক প্ৰচেছটো দেখুৱাই দি আছোঁ। ৰিচিপ্ট ডাউনলোড কৰাৰ বাবে আপুনি ইয়াত চাওক দিয়া আছে কৰ্ণাৰত ভোটাৰ লিষ্ট চাৰ্টিফাইড অপশ্যনত চাৰ্টিফাইড হিষ্ট্ৰী আপুনি ইয়াত ক্লিক কৰিব। হিষ্ট্ৰীত ক্লিক কৰাৰ পাছত আপুনি যিকেইটা চাৰ্টিফাইডভাৱে এপ্লাই কৰিছিলে গোটেইকেইটা ইয়াত এপ্লিকেশ্যনৰ হিষ্ট্ৰী আপুনি দেখিবলৈ পাব আৰু ইয়াত ষ্টেটাছক পেণ্ডিং দিয়া আছে। আপুনি 1-2 দিন ৱেইট কৰিব লাগিব। এপ্ৰুভ হোৱালৈকে আপুনি ৱেইট কৰিব লাগিব আৰু এপ্ৰুভ হোৱাৰ পাছত ইয়াত চাওক ছাইডত দিয়া আছে ডিষ্ট্ৰিক্টৰ ৰিচিপ্ট ডাউনলোড কৰাৰ অপশ্যন। ইয়াত আপুনি ডিষ্ট্ৰিক্টৰ ৰিচিপ্ট ডাউনলোড কৰিব পাৰিব। তো মই আপোনাক 1-2 দিন পিছত আপোনাক দেখাই আছোঁ। 2-3 দিনৰ পিছত আপুনি আকৌ আপোনাৰ আইডিটো লগ ইন কৰিব। লগ ইন কৰাৰ পাছত আপুনি যিহেতু ভোটাৰ তালিকাৰ চাৰ্টিফাইড এপ্লাই কৰিছিলে আপুনি ৰিচিপ্ট ডাউনলোড কৰাৰ বাবে আপুনি ভোটাৰ লিষ্ট চাৰ্টিফাইড আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত চাওক দিয়া আছে চাৰ্টিফাইড হিষ্ট্ৰী, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত চাওক আপোনাৰ এপ্লিকেশ্যনৰ হিষ্ট্ৰী দেখিবলৈ পাব আৰু ইয়াত ষ্টেটাছ এপ্ৰুভ হৈ গৈছে আৰু ইয়াত কৰ্ণাৰত চাওক দিয়া আছে ডাউনলোড কৰাৰ অপশ্যন আৰু এডমিনে কি ৰিপ্লাই দিছে তলত আপুনি দেখিবলৈ পাব যে ডিষ্ট্ৰিক্টৰ এতিয়া আপোনাৰ ৰিচিপ্টখন এপ্ৰুভ হৈ গৈছে আৰু আপুনি এতিয়া এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব পাৰিব। আপুনি ডাউনলোডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৰিচিপ্ট এনেকৈ ডাউনলোড হৈ যাব। আপুনি এই ৰিচিপ্টখন আপোনাৰ কাষ্টমাৰক দিব পাৰিব আৰু এই ৰিচিপ্টখনত যিটো এপ্লিকেশ্যনৰ নাম্বাৰ দিয়া আছে আপুনি এই এপ্লিকেশ্যন নাম্বাৰটোৰে
ই ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটত আপুনি এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেক কৰি চাব পাৰিব। এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেক কৰি চোৱাৰ বাবে আপুনি কি কৰিব লাগিব মই আপোনাক দেখুৱাই আছোঁ। আপুনি প্ৰথমে এই ৰিচিপ্টখনৰ ইয়াত যিটো এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে আপুনি এপ্লিকেশ্যন নাম্বাৰটো আপুনি কপি কৰিব। এপ্লিকেশ্যন নাম্বাৰটো কপি কৰাৰ পাছত আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব ই ডিষ্ট্ৰিক্ট আছাম লিখি আৰু আপুনি 2 নম্বৰ লিংকত ক্লিক কৰিব। 2 নম্বৰ লিংকত ক্লিক কৰাৰ লগে লগে ই ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ অ'পেন হৈ যাব। ইয়াত চাওক এটা বক্স দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ ইণ্টাৰ কৰাৰ। ইয়াত আপুনি এপ্লিকেশ্যন নাম্বাৰটো ইণ্টাৰ কৰিব আৰু আপুনি ষ্টেটাছত ক্লিক কৰিব। ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ শ্ব' কৰিব। যদি এপ্লিকেশ্যন ষ্টেটাছ শ্ব' নকৰে আপুনি 2-3 ঘণ্টা 4 ঘণ্টা বা এদিন আপুনি ৱেইট কৰিব। ইয়াৰ পাছত আপুনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব, লগে লগে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ শ্ব' কৰিব। আৰু মনত ৰাখিব আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছ এপ্ৰুভ হওঁতে কিমান দিন লাগিব এইটো ডিপেণ্ড কৰিব আপোনাৰ ইলেকশ্যন কমিশ্যনৰ অফিচৰ ওপৰত। তেখেতসকলে এপ্ৰুভ কৰি দিয়াৰ পাছত আপোনাৰ ডিজিটেল ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি আপুনি অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব। এয়া চাওক এইখন এপ্ৰুভ হৈ গৈছে আৰু মই আপোনাক ডাউনলোড কৰি দেখুৱাই আছোঁ। এয়া চাওক এইখন হৈছে ডিজিটেল ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি। তো এইখনৰ ভেলু সমান হয়, আপুনি যিকোনো কামত এইখন ব্যৱহাৰ কৰিব পাৰিব। আৰু আপুনি এপ্লাই কৰা ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি ডাউনলোড কৰোঁতে যদি কিবা প্ৰব্লেম পাই আছে আপুনি আমাৰ হোৱাটছআপত যোগাযোগ কৰিব, আমি লগে লগে ডাউনলোড কৰি দি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কালি আকৌ লগ পোৱাৰ আশা আজি মতে সামৰণি মাৰিলোঁ। থেংক ইউ।